1962 চনতে স্থাপিত হোৱা তিনিচুকীয়া জিলাৰ তথা শদিয়া বিধানসভা সমষ্টিৰ এখন গাঁও নবৰমুৰা গাঁৱত মই আজি বৰ্তমান উপস্থিত আছো আৰু এই গাঁৱৰ এক দীৰ্ঘদিনীয়া সমস্যা হৈছে গাঁৱৰ মূল পথটি বিভিন্ন চৰকাৰ আহিল গ'ল কিন্তু আজি কুপতি গাঁৱৰ ৰাইজে সেই 1962 চনৰ পৰা তেওঁলোকে কিন্তু তেওঁলোকৰ মূল পথটি পকীকৰণৰ ক্ষেত্ৰত তেওঁলোকক কেৱল মাহিয়াৰ দৃষ্টিহে আৰোপ কৰা পৰিলক্ষিত হ'ল গাঁৱৰ এই পথছোৱা মোৰ সতীৰ্থ আছে তেওঁ দেখুৱাইছে এই পথছোৱাৰে বিভিন্ন সময়ত এই গাঁৱৰ গাঁওবাসীয়ে যাতায়াত অব্যাহত ৰাখিবলগীয়া হয় ৰোগীক এইফালেদি অতি কষ্টেৰে লৈ যাবলগীয়া হয় লগতে ছাত্ৰ ছাত্ৰীও এই পথেদি অহা যোৱা কৰিবলগীয়া হয় গাঁওবাসী উপস্থিত আছে মই তেওঁৰ পৰা পোনপটীয়াকৈ সুধিব বিচাৰিছোঁ যে দাদা আপোনালোকে কিমান দিনৰ পৰা এনেকৈ এই পথছোৱাৰ পৰা দুৰ্ভোগ ভুগি আহিছে এই পথটি আজি 1962 চনৰ পৰা এষ্টাব্লিছ হৈছে তাৰ আগতে আছিলে কিন্তু বানপানীৰ পিছত নতুনকৈ গাঁওখন স্থাপিত হ'ল আজি তাৰ পৰাই এই ৰাইজে নিজে শ্ৰম দান কৰি পেলাই এই ৰাস্তাটো বনোৱা মাজতে গেবেল অলপ পেলালে তাৰপাছত এই ৰাস্তাটো জৰাজীৰ্ণ হোৱাৰ কাৰণে কোনো অফিচাৰ নাহে পঞ্চায়তৰ চকু নপৰে MLA বিধায়ককো আমি 2-3 বাৰ দিয়া হৈছে এইটো আলিৰ সম্পৰ্কত অমৰাবিল পৰা এইফালে নবৰমুৰা তিনিআলিলৈকে প্ৰায় 2 কিলোমিটাৰ মান হ'ব এই ৰাস্তাটো আজি এইটো অৱস্থাৰ কাৰণে আমি মেডিকেলত নিবলৈ অসুবিধা হয় কোনোবা ল'ৰা ছোৱালী স্কুল যাবলৈ প্ৰব্লেম হয় গতিকে এই সমস্যাৰ ওপৰত আমাৰ বিধায়ক পঞ্চায়তে কোনো আজি এনেকুৱা অৱস্থা কৰাৰ কাৰণে ৰাইজে বৰ দুখিত হৈছে নিশ্চয়কৈ আৰু যেহেতু আগন্তুক পঞ্চায়ত নিৰ্বাচন সমাগত এইবাৰ আপোনালোকে কেনেকুৱা এজন প্ৰাৰ্থী বিচাৰিব যিজনে আপোনালোকৰ গাঁওখনৰ সকলো সমস্যাৰ সমাধানৰ ক্ষেত্ৰত গুৰুত্ব দিব বুলি ভাবে সেইটো আপুনি ভাল কথাই কৈছে আমি পঞ্চায়তৰ এজন মেম্বাৰে এই ৰাস্তাটো বনাব নোৱাৰে পঞ্চায়তৰ পৰা 10জন মেম্বাৰে যেতিয়া এজন প্ৰেচিডেণ্ট পাতিব বিগত সময়ত আমাৰ ইয়াত ভৱেশ উপাধ্যায় বুলি এজন প্ৰেচিডেণ্ট আছিলে তাৰপিছত আৰু আছিলে এই পঞ্চায়তে কোনো আজিলৈকে সেইটো কৰিব পৰা নাই এজন সদস্যই যদি সামাজিক কিছুমান ৰাইজৰ কাম কৰিব পাৰে এইটো যথেষ্ট এইখিনি ৰাইজৰ লগতে আলোচনা কৰি মানে আপোনালোকে এজন যোগ্য প্ৰাৰ্থী বিচাৰি হয় গতিকে ৰাইজে এইটো চিলেকশ্যন কৰিব ৰাইজে যদি ভাল সদস্য এজন যে সামাজিক কাম কাজ কৰাত যদি অভিজ্ঞতা থাকে তেওঁৰ উইলিংলি আহিব লাগিব সমাজৰ ক্ষেত্ৰত আমি কোনো দাবী দাবা কৰিব নোৱাৰোঁ নহয় জানো নিশ্চয়কৈ আৰু আছে অভিভাৱকসকল উপস্থিত আছে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ পোনপটীয়াকৈ যে বিশেষকৈ ছাত্ৰ ছাত্ৰী বা ৰোগীসকলক লৈ 108 হওক বা বিভিন্ন বাহনত লৈ যোৱাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ সমস্যা ভুগিবলগীয়া হয় পথছোৱাৰ কাৰণে নহয় চাওক আজিৰ দিনত ক'ব গ'লে গোটেই শদিয়া সমষ্টিটো যদি চাই মেক্সিমাম ৰাস্তা হৈছে কিন্তু এই ৰাস্তাটো নোহোৱাক মানে ৰহস্যটো আমি বুজি পোৱা নাই চাওক আজিৰ দিনত যদি ৰাস্তাটো ভাল নহয় মেইন সমস্যাটো ৰাস্তাৰ লগত আহে ৰাস্তাটো ভাল হ'লে গোটেই অঞ্চলটো ভাল হৈ যাব বুলি ভাবোঁ গতিকে আমি বাৰে বাৰে বিধায়ক মহোদয়ক জনাইছিলোঁ দৃষ্টিগোচৰ কৰাইছিলোঁ কিন্তু আজিলৈকে এই ৰাস্তাটো হোৱা নাই এইটো ৰহস্যৰ বিষয় বুলি ভাবোঁ আৰু পঞ্চায়তত এইবাৰ ৰাইজৰ ভূমিকা কি হ'ব নহয় চাওক এইটোতো পঞ্চায়ত এটা ঘৰুৱা ইলেকশ্যন ইয়াত যদি উচিত যদি তেনেকুৱা যদি পঞ্চায়তৰ হৈ কোনোবা যদি নিৰ্বাচিত হয় গতিকে ৰাইজৰ যিটো সমস্যাবিলাক চাই যদি ভাল চিন্তা কৰি কোনোবা এজন যদি থিয় হয় সেইটোৱে কামনা কৰোঁ মানে ৰাইজে এই নবৰমুৰা গাঁৱৰ ৰাইজে এইবাৰ নিশ্চয় এজন যোগ্য প্ৰাৰ্থী বিবেচনা হয় সেইটো ভাবি আছোঁ অন্যান্য বয়োজ্যেষ্ঠসকলো আছে মই তেওঁলোকৰ পৰা মনৰ কথা জানিবৰ কাৰণে চেষ্টা কৰিছোঁ পৰা আপোনাক সুধিম যে আপোনালোকে 1962 চনৰ পৰা এই গাঁওখন স্থাপিত বিশেষকৈ এই পথছোৱাৰ সমস্যা আছে আৰু কেনেকুৱা ধৰণৰ কি সমস্যাত আপোনালোকে ভুগি আহিছে সমস্যাটো ঢেৰ আছে যে বানপানীৰ সমস্যা আছে বানপানীৰ সমস্যাটো একেবাৰে হেৰি আৰু গোটেই অসমৰ লগতে আমাৰো ইয়াত বানপানী হয় এটা স্থায়ী সমস্যা এইটো সমাধান কৰিব পাৰিলে ভাল লগতে এই আলিটোতো আমি কিমান দিলোঁ হিচাপ নাই তাৰমানে কিমান MLA দিলোঁ কিমান মিনিষ্টাৰক দিলোঁ কিমান পঞ্চায়ত গ'ল আহিলে গ'ল সদিচ্ছা নাই নিশ্চয় আৰু সদিচ্ছা যদি থকা হ'লে ভাল হ'লহেঁতেন আলিটো আৰু জনসংখ্যা কিমান আছে গাঁওখনত 150 হ'ব 150 এনেকুৱা হ'লে তথাপি এইটো মূল আলিটো এই মূল আলিটোৰ কাৰণে আমাৰ 3-4খন গাঁৱৰ মানুহ ইফালে অহা যোৱা কৰে এবাৰ 3 নম্বৰ নৱমুৰা 2 নম্বৰ নৱমুৰা আমাৰ গাঁওখন আছেই এইফালে ফেলাই আছে বিভিন্ন 4-5খন গাঁৱৰ মানুহ ইফালে অহা যোৱা কৰে মানে বাৰিষা যথেষ্ট মানে বয়সীয়া মানুহ বা আমাৰ নিচিনা অল্ড এজৰ মানুহখিনি যাবলৈ অসুবিধা হয় সৰু সৰু ল'ৰা ছোৱালী পানী যাবলৈ অসুবিধা হয় বোকা পানী হয় স্কুল লৈ যাবলৈ অসুবিধা হয়
আমি এইখিনি সমাধান বিচাৰোঁ আৰু বিষয়টো আপোনালোকৰ থ্ৰুদি আমি ওপৰ মহলাক কথাটো উনুকিয়াই দিছোঁ আৰু নিশ্চয়কৈ এয়া নবৰমুৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত নবৰমুৰা গাঁৱৰ যি মূল পথ সেই দৃশ্য আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিলোঁ। গাঁওখনৰ সমস্যা আৰু বহুতো আছে, বিশেষকৈ এই পথছোৱা উল্লেখ কৰিছোঁৱে যে 1962 চনতে স্থাপন হোৱা এখন গাঁও নবৰমুৰা গাঁও আৰু প্ৰায় 2 কিলোমিটাৰ দৈৰ্ঘ্যৰ যি পথ সেই পথছোৱাৰ উন্নয়নৰ ক্ষেত্ৰত বা পকীকৰণৰ ক্ষেত্ৰত পঞ্চায়ত প্ৰতিনিধিয়ে বিগত চৰকাৰসমূহৰ পঞ্চায়ত প্ৰতিনিধিয়ে কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাৰ এক অভিযোগ উত্থাপিত হৈছে আৰু লগতে এইবাৰ গাঁওবাসীয়ে আশা কৰিছে যে আগন্তুক যি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব সেই নিৰ্বাচনত তেওঁলোকে উল্লেখ কৰিছে যে তেওঁলোকে এজন যোগ্য প্ৰাৰ্থী নিৰ্বাচিত কৰিব যাতে সেই যোগ্য প্ৰাৰ্থীজনে তেওঁলোকৰ সকলো সমস্যা সমাধান কৰিব পাৰে। আৰু শদিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত নবৰমুৰা গাঁও পঞ্চায়তৰ নবৰমুৰা গাঁৱৰ এই গাঁৱৰ যি মূল সমস্যা পথছোৱাৰ সমস্যা সেয়া ND24 যোগেদি আপোনালোকক দেখুৱাবৰ কাৰণে সামান্য প্ৰয়াস কৰিলোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।